চৰাইদেউৰ বানত ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছে শিক্ষাৰ্থীসকল। বানত উটি গৈছে কিতাপ-পত্ৰ আৰু শিকন সামগ্ৰীসমূহ। ক্ষতিগ্ৰস্ত শিক্ষাৰ্থীসকলক সহায়ৰ হাত আগবঢ়াব অসম শিশু সাহিত্য ন্যাসে। ইতিমধ্যে শিকন সামগ্ৰীৰ লগতে ন্যাসৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থলৈ বানপীড়িত অঞ্চললৈ যাত্ৰা কৰিছে অসম শিশু সাহিত্য ন্যাসে। স্কুলীয়া ছাত্ৰ-ছাত্ৰীবিলাক বহু পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে। অসম শিশু সাহিত্য ন্যাসৰ পৰা শিৱসাগৰ আৰু চৰাইদেউত যি প্ৰলয়ংকাৰী বানপানী হৈছে তাত বিশেষকৈ স্কুলীয়া ছাত্ৰ-ছাত্ৰীবিলাক বহু পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে। গতিকে তেওঁলোকৰ কাৰণে আমি ন্যাসৰ ফালৰ পৰা শৈক্ষিক সামগ্ৰী আৰু ন্যাসৰ কিতাপ লৈ পেলাই আমি যাত্ৰা কৰিবলৈ ওলাইছোঁ আৰু সেই তাত স্থানীয় শিক্ষক বা সাংবাদিক বন্ধুসকলৰ সহযোগত আমি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত শৈক্ষিক সামগ্ৰী আৰু আমাৰ অসম শিশু সাহিত্য ন্যাসৰ পাঠ্যপুথিসমূহ আমি গৈ পেলাই বিতৰণ কৰিম।